Hello everyone, welcome back to Awesome GK YouTube channel. Monokol azir video dit ami apnalokor aguntuk onusthito hobologa ADRE grade 3 grade 4 ba Assam Police or likhito porikhar babe 30 ta otikoy gurutopurno proshno alochona korim. Ei 30 ta proshno bitorot apnaloke kimanta question shuddho koribo pare amak hekhot commentot janai dibo. Aru apnaloke jodi kono proshno uttor agotiakoy jane tenale commentot likhi janaboloi napahoribo. Monokol আজি ভিডিওৰ প্ৰথম প্ৰশ্নটো হৈছে who was nicknamed Silarai for his skillful and speedy command of the army. সুদক্ষ আৰু বেগেৰে সৈন্য পৰিচালনা কৰাৰ বাবে কাক উপনাম Silarai দিয়া হৈছিল? ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি শুক্লধ্বজ। মনগল কুশ ৰজা নৰনাৰায়ণৰ ভাতৃ আছিল শুক্লধ্বজ আৰু তেওঁৰ প্ৰধান সেনাপতি আছিল শুক্লধ্বজ। আৰু শুক্লধ্বজকে সুদক্ষ আৰু বেগেৰে সৈন্য পৰিচালনা কৰাৰ বাবে Silarai নাম দিয়া হৈছিল। নেক্সট প্ৰশ্নটো হৈছে what is নৰনাৰায়ণ known as in the Sanskrit tablets? সংস্কৃত ভাষাত লিখা ফলিবোৰত নৰনাৰায়ণক কি বুলি জনা যায়? কাৰেক্ট আনসাৰটো অপচন এ মল্লদেৱ। সংস্কৃত ভাষাত লিখা ফলিবোৰত নৰনাৰায়ণক মল্লদেৱ বুলি জনা গৈছিল। মনগল নৰনাৰায়ণ আছিল কুশ ৰাজ্যৰ সৰ্বশ্ৰেষ্ঠ ৰজা। নেক্সট কোৱেশ্চনটো হৈছে মংগলদৈ daughter of কুশ ৰজা ৰঘুদেৱ was given to which Ahom king? কুশ ৰজা ৰঘুদেৱৰ জীয়ৰী মংগলদৈক কোনজন আহোম ৰজালৈ প্ৰদান কৰা হৈছিল? ৰাইট আনসাৰটো হৈছে অপচন সি প্ৰতাপ সিংহ। আহোম ৰজা প্ৰতাপ সিংহলৈ ৰঘুদেৱৰ জীয়ৰী মংগলদৈক বিয়া দিয়া হৈছিল। নেক্সট কোৱেশ্চনটো হৈছে in which year did King Naranayan rebuild the Kamakhya temple? নৰনাৰায়ণ ৰজাই কোন চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল? মনগল ইয়াৰ শুদ্ধ উত্তৰটো অপচন সি 1565 চনত। 1565 চনত ৰজা নৰনাৰায়ণে কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে which king introduced the নাৰায়ণী মুদ্ৰা? নাৰায়ণী মুদ্ৰা কোন ৰজাই প্ৰৱৰ্তন কৰিছিল? শুদ্ধ উত্তৰটো অপচন এ কুশসকলে। কুশসকলে নাৰায়ণী মুদ্ৰা প্ৰৱৰ্তন কৰিছিল। নেক্সট প্ৰশ্নটো হৈছে who is called Napoleon of India? কাক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়? শুদ্ধ উত্তৰটো অপচন এ সমুদ্ৰগুপ্ত। সমুদ্ৰগুপ্তক ভাৰতৰ নেপোলিয়ন বুলি কোৱা হয়। নেক্সট কোৱেশ্চনটো হৈছে Kalidas was a member of the assembly of which emperor? Kalidas কোনজন সম্ৰাটৰ সভাসদ আছিল? ৰাইট আনসাৰটো হৈছে অপচন ডি চন্দ্ৰগুপ্ত দ্বিতীয়। কালিদাস চন্দ্ৰগুপ্ত দ্বিতীয়ৰ সম্ৰাটৰ সভাসদ আছিল। নেক্সট কোৱেশ্চনটো হৈছে what did Lord Buddha call his eightfold path? ভগৱান বুদ্ধই তেওঁৰ অষ্টমাৰ্গক কি বুলি কৈছিল? ৰাইট আনসাৰটো হৈছে অপচন এ মধ্যম পন্থা। মধ্যম পন্থা বুলি কৈছিল। নেক্সট কোৱেশ্চন নম্বৰ 9 চাওক কি দিছে which of the following people is said to have been born and died on বৈশাখী পূৰ্ণিমা? তলত উল্লেখ কৰা কোনজন লোক বৈশাখী পূৰ্ণিমাৰ দিনাই জন্ম লাভ কৰা আৰু মৃত্যুবৰণ কৰা বুলি কোৱা হয়? ৰাইট আনসাৰটো হৈছে অপচন এ বুদ্ধ। তো ভগৱান বুদ্ধই বৈশাখী পূৰ্ণিমাৰ দিনাই জন্ম লাভ কৰিছিল আৰু মৃত্যুবৰণ কৰিছিল বুলি কোৱা হয়। ইয়াৰ লগতে মই ৰাখি দিব ভগৱান বুদ্ধৰ জন্ম হৈছিল নেপালৰ লুম্বিনী নামৰ ঠাইত। নেক্সট কোৱেশ্চনটো হৈছে the Buddha belong to which tribe? বুদ্ধদেৱ কোন জনগোষ্ঠীৰ লোক আছিল? শুদ্ধ উত্তৰটো হৈছে অপচন বি শাক্য। বুদ্ধদেৱ শাক্য জনগোষ্ঠীৰ লোক আছিল। নেক্সট কোৱেশ্চনটো হৈছে which of the following geographical region belong to the Plateau region? তলত উল্লেখিত কোনটো ভূপ্ৰাকৃতিক অঞ্চল মালভূমি অঞ্চলৰ অন্তৰ্গত? ইয়াৰ ৰাইট আনসাৰটো অপচন ডি মেঘালয়। মনগল মেঘালয় ভূপ্ৰাকৃতিক অঞ্চলটো মালভূমি অঞ্চলৰ অন্তৰ্গত। নেক্সট প্ৰশ্নটো হৈছে where is ধলগিৰি peak located? ধলগিৰি শৃংগ ক'ত অৱস্থিত? ৰাইট আনসাৰটো হৈছে অপচন বি নেপাল। নেপালত ধলগিৰি শৃংগ অৱস্থিত।
পিছৰ প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য ৱেষ্টাৰ্ণ ঘাট মাউণ্টেইন ৰেঞ্জ পশ্চিম ঘাট পৰ্বতৰ লানিটোৰ নাম কি বন্ধুসকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি কাভামম পাহাৰ পশ্চিম ঘাট পৰ্বতৰ লানিটো হৈছে কাভামম পাহাৰ নেক্সট কোৱেশ্চন হোৱাট ইজ দ্য ওল্ডেষ্ট মাউণ্টেইন ইন ইণ্ডিয়া অৰ্থাৎ ভাৰতৰ প্ৰাচীনতম পৰ্বতখন কি খুব ইম্পৰ্টেণ্ট প্ৰশ্ন হয় ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন বি আৰাৱলী ভাৰতৰ প্ৰাচীনতম পৰ্বতখনি হৈছে আৰাৱলী পৰ্বত নেক্সট কোৱেশ্চনটো হৈছে হোৱাট ইজ দ্য ডিব্ৰু-চৈখোৱা নেশ্যনেল পাৰ্ক স্পেচিয়েলি ফেমাছ ফৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বিশেষকৈ কিহৰ বাবে বিখ্যাত ৰাইট এনসাৰটো হ'ব অপচন এ সোণালী বান্দৰ ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানখন সোণালী বান্দৰৰ বাবে বিখ্যাত বন্ধুসকল ইয়াতে আপোনালোকক এটা ইম্পৰ্টেণ্ট কথা জনাই থওঁ আপোনালোকৰ বহুতে হয়তো দোকানৰ পৰা 400-500 টকাত গৈ এডিআৰই হওক বা আসাম পুলিচৰ বাবে কিতাপবোৰ ক্ৰয় কৰিব নোৱাৰে হেহে আপোনালোকৰ বাবে খুব কম মূল্যত কেৱল 79 টকা বা 49 টকাত আপোনালোকৰ বাবে এডিআৰই পৰীক্ষাৰ বাবে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ পিডিএফ ই-বুক তৈয়াৰ কৰিছো আমাৰ ওচৰৰ পাজৰৰ যিমানবোৰ অফলাইন ষ্টৰ আছে সেই সকলোবোৰ ভিজিট কৰি আপোনালোকৰ বাবে এই পিডিএফবোৰ আমি তৈয়াৰ কৰিছো এই কিতাপবোৰত আপোনালোকে অফলাইনৰ পৰা কিনি অনা কিতাপৰ দৰে আপোনালোকে সকলোবোৰ বস্তু পাব হেহে যদি কাৰোবাৰ এই কিতাপবোৰ বা পিডিএফবোৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকৰ স্ক্ৰিনত থকা নাম্বাৰটোত আমাক হোৱাটছআপ কৰি এই পিডিএফ ই-বুকবোৰ আমাৰ পৰা লৈ ল'ব পাৰিব তো বলক আজিৰ ভিডিঅ'ৰ আমি কোৱেশ্চনসমূহ আলোচনা কৰো নেক্সট কোৱেশ্চন নম্বৰ 17 চাওক when was the wildlife protection act passed in assam বন্যপ্ৰাণী সুৰক্ষা আইনখন অসমত কেতিয়া গৃহীত হৈছিল উত্তৰটো হ'ব অপচন সি 1972 চনত 1972 চনৰ 9 ছেপ্টেম্বৰত অসমত বন্যপ্ৰাণী সুৰক্ষা আইনখন গৃহীত হৈছিল নেক্সট কোৱেশ্চনটো হৈছে which is the most popular city in assam অসমৰ আটাইতকৈ জনবহুল নগৰ কোনখন ৰাইট আনসাৰ হ'ব অপচন বি গুৱাহাটী বন্ধুসকল অসমৰ আটাইতকৈ জনবহুল নগৰখন হৈছে গুৱাহাটী নেক্সট প্ৰশ্নটো হৈছে the Jemanagas are found in which of the part of Assam জমিনাগাসকলে অসমৰ কোন ঠাইত বসতি কৰা দেখা যায় ৰাইট আনসাৰটো হ'ব অপচন এ ডিমা হাছাও জিলাত জমিনাগাসকলে অসমৰ ডিমা হাছাও জিলাত বসতি স্থাপন কৰে নেক্সট প্ৰশ্নটো হৈছে হোৱাট ইজ দ্য নেম অফ দ্য লাইমষ্টোন প্লেচ ইন আসাম অসমৰ চুনহিল থকা ঠাইখনৰ নাম কি উত্তৰটো হ'ব অপচন এ দিলাই পাহাৰ অসমৰ চুনহিল থকা ঠাইখন হৈছে দিলাই পাহাৰ নেক্সট কোৱেশ্চন নম্বৰ 21 the concept of social economic and political justice was taken as সামাজিক অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়ৰ ধাৰণাটো ক'ৰ পৰা লোৱা হৈছিল উত্তৰটো হ'ব অপচন বি ৰুছ বিপ্লৱৰ পৰা নেক্সট কোৱেশ্চন the preamble to the constitution was amended for the first time কোন প্ৰথমবাৰৰ বাবে সংবিধানৰ প্ৰস্তাৱনাটো সংশোধনী ঘটোৱা হৈছিল অৰ্থাৎ কেতিয়া ঘটোৱা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 42তম সংশোধনীৰ দ্বাৰা তো ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো 42তম সংশোধনীৰ দ্বাৰা প্ৰথমবাৰৰ বাবে সংশোধন কৰা হৈছিল আৰু এই 42তম সংশোধনী সংঘটিত হৈছিল 1976 চনত 1976 ত নেক্সট কোৱেশ্চন which of the following word was amended to include in the preamble during the emergency অৰ্থাৎ জৰুৰীকালীন সময়ত তলৰ কোন কেইটা শব্দ প্ৰস্তাৱনাত সোমাবলৈ প্ৰস্তাৱনাটো সংশোধন ঘটোৱা হৈছিল ইয়াৰে শুদ্ধ উত্তৰটো অপচন এ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ নেক্সট কোৱেশ্চন where do the word social justice appear in the constitution সামাজিক ন্যায় শব্দ দুটা সংবিধানৰ কোড অন্তৰ্ভুক্ত আছে পুনকলে ৰাইট আনসাৰটো হ'ব অপচন এ প্ৰস্তাৱনাত নেক্সট কোৱেশ্চনটো হৈছে citizens of which of the following states have acquired Indian citizenship through the inclusion of new territories in India অৰ্থাৎ তলৰ কোনখন ৰাজ্যৰ নাগৰিকে ভাৰতত নতুন অঞ্চল অন্তৰ্ভুক্তিৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ৰাইট আনসাৰটো হ'ব অপচন বি সিকিমে নেক্সট কোৱেশ্চনটো হৈছে
Who was the first woman minister of Assam? অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন আছিল? অনুকল ইয়াৰ শুদ্ধ উত্তৰটো অপচন বি বনেলি খংমেন। অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী আছিল বনেলি খংমেন। আৰু ইয়াৰ লগতে মনত ৰাখিব অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী আছিল আনোৱাৰা তাইমুৰ। নেক্সট কোৱেশ্চন নম্বৰ 27 Who is the first woman finance minister of Assam? অসমৰ প্ৰথম মহিলা বিত্তমন্ত্ৰীগৰাকী কোন আছিল? শুদ্ধ উত্তৰটো অপচন সি অজন্তা নিয়োগ। নেক্সট কোৱেশ্চনটো হৈছে What is the name of the first woman minister of the tea community of Assam? অসমৰ চাহ জনগোষ্ঠী সম্প্ৰদায়ৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীৰ নাম কি? শুদ্ধ উত্তৰটো অপচন এ ৰূপম কুৰ্মী। নেক্সট প্ৰশ্নটো হৈছে Who was the first member of the cabinet of Assam in the union government? কেন্দ্ৰীয় চৰকাৰত অসমৰ প্ৰথম মন্ত্ৰীসভাৰ সদস্য কোন আছিল? অনুকল ইয়াৰ ৰাইট এনসাৰটো হ'ব অপচন ডি সুৰেন বৰগোহাঁই। আজি ভিডিঅ'ৰ শেষৰ প্ৰশ্নটো হৈছে Who was the first Assamese woman minister in the union cabinet of Assam of India? সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন আছিল? ৰাইট এনসাৰটো হ'ব অপচন ডি ৰেণুকা দেৱী বৰকটকী। অনুকল আজি ভিডিঅ'টো আপোনালোকৰ বাবে ইনফৰমেটিভ হ'লে ভিডিঅ'টো এটা লাইক কৰি দিব আৰু এনে ধৰণৰ নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লগতে থকা বেল আইকনটো দবাই দিব। ধন্যবাদ।